মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছোঁ। আজিৰ এই ভিডিঅ'টিত মই তোমালোকৰ বাবে লৈ আহিছোঁ ক্লাছ 8ৰ নেশ্যনেল মিনছ কাম মেৰিট স্কলাৰশ্বিপ এক্সাম 2029-20ৰ স্কলাষ্টিক এপ্টিটিউড টেষ্ট অৰ্থাৎ চমুকৈ SATৰ কুৱেশ্যন পেপাৰখনৰ আনচাৰখিনি। গতিকে ভিডিঅ'টি শেষলৈকে চাই থাকিবা। প্ৰথম কুৱেশ্যনটো চোৱা। ফাৰ্ষ্ট কুৱেশ্যনটো আছিলে Which exponent of the Bhakti movement in the medieval period composed by once called Doha? কোনজন ভক্তিবাদ আন্দোলনৰ প্ৰচাৰকে দোহা ৰচনা কৰিছিলে? এতিয়া তোমালোকে ভালদৰে যদি চোৱা অপশ্যনসমূহ, অপশ্যন এত আছিলে ৰামানন্দ, অপশ্যন বিত আছিলে কবিৰ, অপশ্যন চিত আছিলে সুৰদাস, অপশ্যন নম্বৰ ডিত আছিলে তুলসীদাস। কুৱেশ্যন নম্বৰ 1ৰ কাৰেক্ট যিটো আনচাৰ সেয়া হ'ব কবিৰ। কবিৰে তেওঁ এজন ভক্তিবাদ আন্দোলনৰ প্ৰচাৰক আছিল, তেওঁ দোহা ৰচনা কৰিছিলে। কুৱেশ্যন নম্বৰ 2 Where did Chukafai establish the capital of the Ahom Kingdom? আহোম স্বৰ্গদেউ চুকাফাই ক'ত তেওঁৰ ৰাজধানী পাতিছিল? অপশ্যনবিলাক মই আৰু কৈ নাথাকোঁ, কাৰণ অপশ্যনসমূহ কৈ থাকিলে তোমালোকৰ বহুতৰে অসুবিধা হয়। গতিকে অপশ্যনসমূহ তোমালোকে নিজে চাই ল'বা, মই ডাইৰেক্ট আনচাৰকেইটা তোমালোকক কৈ যাম। আহোম স্বৰ্গদেউ চুকাফাই তেওঁৰ ৰাজধানী পাতিছিলে চৰাইদেউত। গতিকে অপশ্যন নম্বৰ ডি হ'ব কুৱেশ্যন নম্বৰ 2ৰ কাৰেক্ট আনচাৰ। কুৱেশ্যন নম্বৰ 3 Which Ahom king was considered as unparalleled? আহোমসকলৰ শ্ৰেষ্ঠ ৰজা কোন আছিলে? আহোমসকলৰ শ্ৰেষ্ঠ ৰজা আছিলে ৰুদ্ৰসিংহ। অপশ্যন নম্বৰ চি হৈছে কুৱেশ্যন নম্বৰ 3ৰ কাৰেক্ট আনচাৰ। এতিয়া আমি 4 নম্বৰ প্ৰশ্নটো চাওঁ আহা। কুৱেশ্যন নম্বৰ 4 Who was India's first prose writer? ভাৰতৰ প্ৰথমজন গদ্য সাহিত্যৰ ৰচক কোন আছিল? ভাৰতৰ প্ৰথমজন গদ্য সাহিত্যৰ ৰচক আছিলে ভট্টদেৱ। অপশ্যন নম্বৰ চি হৈছে কুৱেশ্যন নম্বৰ 4ৰ কাৰেক্ট আনচাৰ। নেক্সট কুৱেশ্যন 5 নম্বৰ নেম দ্য innovative system of the Ahoms by which subject residing in the foothills were imposed taxes for getting sheltered from the attacks of hill tribe. আহোমৰ দিনত পাহাৰৰ দাঁতিত থকা আহোম প্ৰজাবোৰক পৰ্বতীয় জনজাতিসকলৰ আক্ৰমণৰ পৰা ৰক্ষা কৰাৰ কাৰণে কোনটো ব্যৱস্থা উদ্ভাৱন কৰা হৈছিল? আহোমৰ দিনত অৰ্থাৎ আহোমসকলে যে ৰাজত্ব কৰি আছিল তেতিয়া পাহাৰৰ দাঁতিত থকা যিবিলাক আহোম প্ৰজা আছিল, সেই আহোম প্ৰজাবোৰৰ ওপৰত পৰ্বতীয় যিবিলাক জনজাতি আছিল, সেই জনজাতিবোৰে মাজে সময়ে আক্ৰমণ কৰি আছিল। সেই আক্ৰমণৰ পৰা ৰক্ষা পাবৰ কাৰণে এটা ব্যৱস্থা উদ্ভাৱন কৰা হৈছিল। সেই ব্যৱস্থাটোৰ নাম কি কুৱেশ্যনত সোধা হৈছে, সেয়া হৈছে পচা ছিষ্টেম। ঠিক আছে, কুৱেশ্যন নম্বৰ 5ৰ কাৰেক্ট এনচাৰ অপশ্যন নম্বৰ চি হ'ব পচা ছিষ্টেম। নেক্সট কুৱেশ্যন চোৱা, কুৱেশ্যন নম্বৰ 6। কুৱেশ্যনটো আছিলে Which Portuguese explorer discovered a sea route to India in 1498? কোনজন পৰ্তুগীজ নাবিকে 1498 খ্ৰীষ্টাব্দত ভাৰতলৈ অহা জলপথ আৱিষ্কাৰ কৰে? কুৱেশ্যনটিৰ কাৰেক্ট এনচাৰ হৈছে অপশ্যন নম্বৰ ডি ভাস্কো দা গামা। ভাস্কো দা গামা এজন পৰ্তুগীজ নাবিক আছিল। তেওঁ 1498 খ্ৰীষ্টাব্দত ভাৰতলৈ অহা এটা জলপথ আৱিষ্কাৰ কৰিছিলে। নেক্সট কুৱেশ্যন চোৱা, কুৱেশ্যন নম্বৰ 7। কুৱেশ্যনটো আছিলে When was the British East India Company established? কোন খ্ৰীষ্টাব্দত ইংৰাজ ইষ্ট ইণ্ডিয়া কোম্পানী প্ৰতিষ্ঠা হৈছিলে? অপশ্যনবিলাক চোৱা আৰু কাৰেক্ট এনচাৰ কোনটো হ'ব তোমালোক মই কৈ নিদিওঁ। এই কুৱেশ্যনটোৰ কাৰেক্ট এনচাৰটো তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা। ঠিক আছে, নেক্সট কুৱেশ্যনটো চোৱা, কুৱেশ্যন নম্বৰ 8। When was the Regulating Act passed? ৰেগুলেটিং এক্ট নামৰ এখন বিধি কিমান চনত জাৰি কৰা হৈছিল সুধিছে। কুৱেশ্যন নম্বৰ 8ৰ কাৰেক্ট এনচাৰ অপশ্যন চিটো হ'ব 1773 চনত ৰেগুলেটিং এক্ট নামৰ এখন বিধি জাৰি কৰা হৈছিল। কুৱেশ্যন নম্বৰ 9। Which Governor General introduced the permanent settlement system in India? কোনজন গভৰ্ণৰ জেনেৰেলৰ দিনত ভাৰতত ভূমিৰ চিৰস্থায়ী বন্দোবস্তৰ পাতনি মেলা হৈছিল? কুৱেশ্যন নম্বৰ 9ৰ কাৰেক্ট যিটো আনচাৰ সেয়া হ'ব লৰ্ড কৰ্ণৱালিছ। লৰ্ড কৰ্ণৱালিছ যেতিয়া তেওঁ গভৰ্ণৰ জেনেৰেল হিচাপে আছিল, তেওঁৰ দিনত ভাৰতত ভূমিৰ চিৰস্থায়ী বন্দোবস্তৰ পাতনি মেলা হৈছিলে। কুৱেশ্যন নম্বৰ 10 বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন। এই কুৱেশ্যনটো প্ৰায়ে পৰীক্ষাত আহি থাকে। Who had established the ৰামকৃষ্ণ মিছন? ৰামকৃষ্ণ মিছন সংগঠনটো কোনে প্ৰতিষ্ঠা কৰিছিল?
ৰামকৃষ্ণ মিছন নামৰ যিটো সংস্থা আছিল এই সংস্থাটোৰ প্ৰতিষ্ঠাপক আছিলে স্বামী বিবেকানন্দ অপশ্যন নম্বৰ বি হৈছে কুৱেশ্যন নম্বৰ 10ৰ কাৰেক্ট আনসাৰ কুৱেশ্যন নম্বৰ 11 ইৰিজন অফ soil along the banks of a river due to the action of the river is called নদীৰ গতিপথৰ কাষৰ মাটি সহায় নাই কি বুলি কোৱা হয় আৰু নদী যিফালে গতি কৰি থাকে বা সেই নদী গতিপথত কাষৰ যিবিলাক মাটি থাকে সেই মাটিখিনি সহায় নাই কি বুলি কোৱা হয় গৰা খহনীয়া বুলি কোৱা হয় কুৱেশ্যন নম্বৰ 11ৰ কাৰেক্ট আনসাৰ অপশ্যন ডি হ'ব কুৱেশ্যন নম্বৰ 12 of the total water that is available on the surface of the earth the amount of water that can be utilized in our day to day activities is দৈনন্দিন কাম-কাজত ব্যৱহাৰ কৰিব পৰা পানীৰ পৰিমাণ মুঠ পানীৰ প্ৰায় দৈনন্দিন কাম-কাজত ব্যৱহাৰ কৰিব পৰা পানীৰ পৰিমাণ মুঠ পানীৰ প্ৰায় হৈছে 2.5% 2.5% অপশ্যন এ হৈছে শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন চোৱা কুৱেশ্যন নম্বৰ 13 কুৱেশ্যনটো আছিলে ট্ৰপিকেল এভাৰগ্ৰীণ ফৰেষ্ট আৰ অলছো নন এজ চিৰসেউজীয়া ক্ৰান্তীয় অৰণ্যসমূহ কি বুলি কোৱা হয় চিৰসেউজীয়া ক্ৰান্তীয় অৰণ্যসমূহক ৰেইন ফৰেষ্ট অৰ্থাৎ বৰ্ষাৰণ্য বোলা হয় অপশ্যন এ হ'ব শুদ্ধ উত্তৰ কুৱেশ্যন নম্বৰ 14 হুইচ ইজ দ্য বেষ্ট ফৰ্ম অফ ৰিচোৰ্চ কোনবিধ সম্পদক শ্ৰেষ্ঠ সম্পদ বুলি কোৱা হয় মানৱ সম্পদ হিউমেন ৰিচোৰ্চক শ্ৰেষ্ঠ সম্পদ বুলি কোৱা হয় মানৱ সম্পদে হৈছে শ্ৰেষ্ঠ সম্পদ অপশ্যন এ হ'ব শুদ্ধ উত্তৰ নেক্সট হয় কুৱেশ্যন নম্বৰ 15 কুৱেশ্যনটো আছিল হুইচ কণ্টিনেণ্ট হেজ নো পাৰ্মানেণ্ট হিউমেন হেবিটেশ্যন তলত উল্লেখিত কৰা কোনখন মহাদেশত মানুহৰ স্থায়ী বসতি নাই অপশ্যন চি হ'ব শুদ্ধ উত্তৰ এণ্টাৰ্কটিকা এণ্টাৰ্কটিকা মহাদেশত মানুহৰ স্থায়ী বসতি নাই কুৱেশ্যন নম্বৰ 16 এগ্ৰিকালচাৰ এনিমেল হাজবেণ্ডাৰী ফিচিং হাণ্টিং এক্সেট্ৰা আৰ কৃষি পশুপালন চিকাৰ মাছ ধৰা আদি হৈছে এই আদিবোৰ হৈছে প্ৰাথমিক বৃত্তিৰ অন্তৰ্গত প্ৰাইমেৰী এক্টিভিটি অপশ্যন এ হৈছে শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো চোৱা কুৱেশ্যন নম্বৰ 17 বহুত বেছি ইম্পৰ্টেণ্ট কুৱেশ্যন হয় হুইচ প্লেনেট ইজ ন'ন এজ দ্য ব্লু প্লেনেট নীলা গ্ৰহ বুলি কোৱা কোনটো গ্ৰহক নীলা গ্ৰহ বুলি কোৱা হয় কুৱেশ্যন নম্বৰ 17ৰ কাৰেক্ট আনসাৰ হৈছে আৰ্থ অৰ্থাৎ পৃথিৱীক নীলা গ্ৰহ বুলিও কোৱা হয় কুৱেশ্যন নম্বৰ 18 হুইচ ইজ দ্য লংগেষ্ট ৰানিং নেশ্যনেল হাইৱে ইন ইণ্ডিয়া কোন নং ৰাষ্ট্ৰীয় ঘাইপথটো ভাৰতৰ দীৰ্ঘতম ঘাইপথ অপশ্যন ডি হৈছে শুদ্ধ উত্তৰ 7 নম্বৰ যিটো ঘাইপথ আছে এইটো ভাৰতৰ দীৰ্ঘতম ঘাইপথ কুৱেশ্যন নম্বৰ 19 দ্য অল্ডেষ্ট মেপ ৱাজ ফাউণ্ড ইন আটাইতকৈ প্ৰাচীন মানচিত্ৰ ক'ত উদ্ধাৰ হৈছিলে আটাইতকৈ প্ৰাচীন মানচিত্ৰখন উদ্ধাৰ হৈছে মেছ'পটেমিয়াত অপশ্যন বি হৈছে শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যনটো চোৱা কুৱেশ্যন নম্বৰ 20 কুৱেশ্যনটো আছিলে হাউ মেনি টাইপছ অফ স্কেলছ আৰ ইউজ টু ড্ৰ মেপছ মানচিত্ৰ অংকনত ব্যৱহাৰ হোৱা স্কেল কেই প্ৰকাৰ কুৱেশ্যন নম্বৰ 20 কাৰেক্ট আনসাৰ অপশ্যন বি টো হ'ব মানচিত্ৰ অংকনত ব্যৱহাৰ হোৱা স্কেলৰ প্ৰকাৰ হৈছে 3 নেক্সট কুৱেশ্যন চোৱা কুৱেশ্যন নম্বৰ 21 হাউ মেনি ফেক্টৰ্ছ অফ প্ৰডাকশ্যন আৰ দেয়াৰ দেশৰ উৎপাদন কাৰ্যৰ কেইটা মূল উপাদান আছে দেশৰ উৎপাদন কাৰ্যৰ 4টা মূল উপাদান আছে অপশ্যন বি হৈছে শুদ্ধ উত্তৰ নেক্সট কুৱেশ্যন 22 নম্বৰ ইন হুইচ ইয়াৰ ৱাজ দ্য ৰাইট টু এডুকেশ্যন ইনেক্টেড ইন ইণ্ডিয়া আমাৰ দেশত কোন চনৰ পৰা শিক্ষা অধিকাৰ আইন প্ৰৱৰ্তিত হৈছে অপশ্যন এ আছিলে 2006 অপশ্যন বি 2007 অপশ্যন চি 2008 অপশ্যন নম্বৰ ডি 2009 ইয়াৰ উত্তৰটো তোমালোকে কমেণ্ট ছেকশ্যনত জনাবা এইখিনি আছিল আজিৰ এই ভিডিঅ'টোত সম্পূৰ্ণ ভিডিঅ'টো তোমালোকে আমাৰ পেইড ক্লাছত পাবা যিসকল ছাত্ৰ ছাত্ৰীয়ে জইন কৰিছা তোমালোকে ইতিমধ্যে ভিডিঅ' পাই গৈছা যিসকলে এতিয়া জইন হোৱা নাই তোমালোকে অতি কম পইচা পে' কৰি অনলাইন ক্লাছসমূহ কৰিব পাৰিবা ডেছক্ৰিপশ্যনত দিয়া হোৱাটছআপ নম্বৰত এতিয়া তোমালোকে মেছেজ কৰিবা চেনেলটো যদি ছাবস্ক্ৰাইব কৰা নাই ছাবস্ক্ৰাইব কৰি দিবা লগতে কিবা যদি তোমালোকৰ ডাউট আছে বা কিবা সুধিবলগীয়া থাকে কমেণ্ট ছেকশ্যনত সুধিব পাৰিবা